মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি মই তোমালোকক চমুকে দুআষাৰ ক'বলৈ ওলাইছোঁ। আমাৰ দেশে 1986 অৰ্থাৎ 1986ৰ পৰা প্ৰতি বছৰে আজিৰ দিনটোত অৰ্থাৎ 28 ফেব্ৰুৱাৰীৰ দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰি আহিছে। এই দিৱসৰ তাৎপৰ্য হৈছে ভাৰতৰ মহান পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমন চমুকৈ CV ৰমনে পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত নোবেল বঁটা লাভ কৰা আৰু ভাৰতে বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানক সন্মান জনোৱা। গতিকে নতুন প্ৰজন্মৰ মাজত বিজ্ঞান জনপ্ৰিয় কৰি তুলিবলৈ, উদ্ভাৱনী কামত উৎসাহিত কৰি তুলিবলৈ আৰু গৱেষণা কামত প্ৰেৰণা যোগাবলৈ প্ৰয়াস কৰাটোৱে হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য। 1888 চনৰ 7 নৱেম্বৰ তাৰিখে তামিলনাডুৰ তিৰুচিৰাপল্লী নামৰ ঠাইত CV ৰমনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল এজন পদাৰ্থ আৰু গণিত বিজ্ঞানৰ অধ্যাপক। শিশুকালৰ পৰা ৰমনে তীক্ষ্ণ মেধাৰ পৰিচয় দি বিজ্ঞান বিষয়ত মনোযোগ দি অধ্যয়ন কৰিছিল। মাত্ৰ 13 বছৰ বয়সত মেট্ৰিক পাছ কৰি তেওঁ মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল। 1904 চনত সেইখন কলেজৰ পৰা গোল্ড মেডেল সহ তেওঁ পদাৰ্থ বিজ্ঞানত BA পাছ কৰি একেখন কলেজৰ পৰা 1907 চনত শীৰ্ষস্থান অধিকাৰ কৰি পদাৰ্থ বিজ্ঞানত MA পাছ কৰিছিল। ইয়াৰ পিছৰ পৰা CV ৰমনে বিজ্ঞানৰ গৱেষণাৰ কামত আত্মনিয়োগ কৰিছিল। তেওঁৰ আৱিষ্কাৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আৱিষ্কাৰ হৈছে এবিধ তৰংগ, যাক ৰমন এফেক্ট হিচাপে বিশ্বই সন্মানিত কৰিছে। ৰমন এফেক্ট হৈছে যেতিয়া পোহৰ এটা স্বচ্ছ মাধ্যমৰ মাজেদি পাৰ হৈ যায়, তাৰে এটা অংশ ভিন ভিন তৰংগ দৈৰ্ঘ্যত বিতৰণ হৈ যায়। তেওঁৰ সেই আৱিষ্কাৰে আণৱিক আৰু পাৰমাণৱিক গঠনৰ অধ্যয়নত নতুন পথৰ সন্ধান দিলে। পদাৰ্থ বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা এই অৱদানৰ সন্মান স্বৰূপে তেওঁক 1930 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। CV Raman. Raman's greatest achievement was his discovery of the Raman effect in 1928, honored with the Nobel Prize in Physics. তাৰোপৰি 1929 চনত ইংলেণ্ডৰ ৰাণীয়ে তেওঁক নাইট উপাধিৰে সন্মানিত কৰিছিল। 1954 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন প্ৰদান কৰিছিল। তেওঁ ভাৰতৰ বৈজ্ঞানিক প্ৰতিষ্ঠান যেনে ইণ্ডিয়ান একাডেমি অফ ছায়েন্স, ৰমন ৰিচাৰ্চ ইনষ্টিটিউট আদি প্ৰতিষ্ঠানসমূহ প্ৰতিষ্ঠা কৰিছিল। 1970 চনৰ 21 নৱেম্বৰ তাৰিখে 82 বছৰ বয়সত বাংগালুৰুত CV ৰমনৰ মৃত্যু হৈছিল। শেষৰ বছৰটোলৈকে তেওঁ ৰমন ৰিচাৰ্চ ইনষ্টিটিউটৰ লগত গভীৰভাৱে জড়িত হৈ আছিল। শাৰীৰিক অসুস্থতা স্বত্বেও তেওঁ গৱেষণা আৰু যুৱ সমাজক প্ৰশিক্ষণ দিয়া কামত ব্যস্ত আছিল। তেওঁৰ মৃত্যু এক অসাধাৰণ জীৱনৰ অন্ত হিচাপে চিহ্নিত হৈছিল, যাৰ জীৱনটো অন্বেষণ আৰু প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে উৎসৰ্গিত হৈছিল। ৰমন প্ৰভাৱ ভাৰতৰ বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান আৰু গৱেষকসকললৈ দিয়া প্ৰেৰণা হিচাপেই তেওঁ বিশ্বত জীয়াই থাকিব। তেওঁ মৃত্যুত দেশত শোকৰ ছাঁ পৰিছিল, কাৰণ নোবেল বঁটা লাভ কৰাৰ কাৰণেই নহয়, তেওঁ ভাৰতৰ বিজ্ঞানক বিশ্বৰ মানচিত্ৰত স্থান দিয়া এগৰাকী দূৰদৰ্শী ভাৰতীয় আছিল। ব্যক্তি হিচাপে CV ৰমন এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন, অতুলনীয় কৌতূহলী আৰু বিজ্ঞানৰ প্ৰতি অটল প্ৰতিশ্ৰুতি সম্পন্ন ব্যক্তি আছিল। তেওঁ প্ৰতিভা আৰু নম্ৰতাক একেলগে আগুৱাই নিছিল। তেওঁ সদায় শৃংখলাবদ্ধ আৰু সহজ সৰল জীৱন যাপন কৰিছিল আৰু জ্ঞানৰ সাধনাত ব্যস্ত আছিল। তেওঁ যুৱ সমাজৰ মাজত বৈজ্ঞানিক ধাৰণা গঢ়ি তুলিবলৈ
আৰু বিজ্ঞানৰ গৱেষণা কাম আগুৱাই নিবলৈ বৈজ্ঞানিক প্ৰতিষ্ঠান গঢ়ি তুলিছিল। তেওঁ বিশ্বাস কৰিছিল যে বিজ্ঞানৰ দ্বাৰা সমাজ সেৱা কৰা উচিত। তেওঁ নিজৰ কামত কঠোৰতা আৰু উষ্ণতা প্ৰতিফলন কৰিছিল। নোবেল বঁটা লাভ কৰাৰ বাহিৰেও তেওঁ দেখুৱাই গৈছে যে সংকল্প আৰু কৌতূহল কেৱল এজন ব্যক্তি